সকলো দৰ্শক তথা শ্ৰোতালৈ আমাৰ হিয়া ভৰা অভিবাদন তথা সালাম জনাই ইনশাআল্লাহ ইতিমধ্যে আমি আৰম্ভ কৰা সিয়াম সম্পৰ্কীয় আলোচনাৰ আজিৰ দ্বিতীয়টি পৰ্বৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আমি নিশ্চিতভাৱে বুজিব পাৰিছোঁ যে আমি যিসমূহ শাব্দিক অৰ্থ আপোনালোকৰ আগত দাঙি ধৰিছোঁ, গৰিষ্ঠ সংখ্যক লোকৰ বাবে এনে অৰ্থবোৰ একেবাৰে গ্ৰহণযোগ্য নোহোৱা যেন লাগিব, কিবা প্ৰাসংগিকতা নথকা যেন লাগিব, কিবা এক অদ্ভুত ধৰণৰ নতুন কথা যেন লাগিব। সেয়েহে আমি আহ্বান জনাম যে আমি যিসমূহ বিষয় আপোনালোকৰ মাজত উপস্থাপন কৰি আছোঁ, সেই বিষয়সমূহৰ সত্যাসত্যতা জানিবৰ বাবে আমি কিছু গভীৰতালৈ আমি অধ্যয়ন কৰিব লাগিব। আমি সদায় কৈ আহিছোঁ যে কাকো অন্ধভাৱে অনুসৰণ কৰাৰ প্ৰয়োজন নাই। আমাক আল্লাহ সুবহানাহু ওয়া তাআলাই যেনে ধৰণৰ বুজ দিছে, সেই বুজ আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সদায় আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ বিবেকক প্ৰাধান্য দিয়ক। কোৰআন মজিদ এনে এক বিষয় নহয় যে কোনোবাই কাৰোবাৰ ইয়াৰ গভীৰতালৈ নি কাৰোবাক বুজাব পাৰিব, আনলেছ এণ্ড আনটিল যেতিয়ালৈকে নিজৰ সৰ্বাত্মক চেষ্টা ইয়াত নাথাকিব, তেতিয়ালৈকে আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআনৰ বুজ সাধাৰণতে নিদিয়ে। যিহেতু কোৰআন এখন সাধাৰণ কিতাপ নহয়, এই কথা আমি সদায় কৈ আহিছোঁ বা সকলোৱে জানে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, যিসকলে ইচ্ছুক আল্লাহৰ মূল বাৰ্তাৰ দৰ্শন বুজিবৰ বাবে, তেখেতসকলৰ প্ৰতি আমাৰ আহ্বান যে আপোনালোকে কিছু বিষয়বস্তুসমূহ কোৰআনৰ বিষয়ক লৈ কিছু গভীৰতালৈ অধ্যয়ন কৰক। বিশেষভাৱে যিসকল শিক্ষিত লোক, তেখেতসকলৰ প্ৰতি আমাৰ সদায় আহ্বান আছে যে আল্লাহৰ এই কিতাপৰ ভুল ইণ্টাৰপ্ৰিটেশ্যনেৰে গোটেই সমাজত বহুত ধৰণৰ বিশৃংখলতাৰ সৃষ্টি কৰিছে। ইতিমধ্যে আমি কেইবাটাও ভিডিঅ' এই সন্দৰ্ভত কৰিছোঁ। সেয়েহে আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, আমাৰ কথা বতৰা কোনেও যাতে অন্ধভাৱে অনুসৰণ নকৰি আপোনালোকে অধ্যয়নৰ মাজলৈ যাওক, চিন্তা চৰ্চা কৰক, নিজৰ বিবেকক প্ৰাধান্য দিয়ক, আৰু যিয়ে এনেধৰণৰ সৰ্বাত্মক চেষ্টা কৰিব ইনশাআল্লাহ আল্লাহ সুবহানাহু ওয়া তাআলাই তেনে লোককেই কোৰআনৰ শিক্ষা দিয়ে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি প্ৰথম পৰ্বত আৰম্ভ কৰিছিলোঁ শ্যাম সন্দৰ্ভত। শ্যাম শব্দৰ অৰ্থ আমি কৈছোঁ যে ৰৈ যোৱা, কণ্ট্ৰল কৰা, নিজৰ চিন্তাধাৰাক বেলেঞ্চ কৰা। অৰ্থাৎ যিকোনো এটি বিষয়বস্তু যেতিয়া মনৰ মাজত পজিটিভ নেগেটিভ বিভিন্ন ধৰণৰ কথা আহি থাকিব, তেনে এক অৱস্থাত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক শ্যাম কৰিব কৈছে, অৰ্থাৎ আমাক ৰৈ যাব কৈছে, ইমিডিয়েট ৰিয়েক্ট কৰিবলৈ মানা কৰিছে। তাৰ পাছত আমি জ্ঞানৰ সফৰত যাব লাগিব, আমি সময় দিব লাগিব, চিন্তা চৰ্চা কৰিব লাগিব, তাৰ পাছত ইয়াৰ সিদ্ধান্তলৈ আমি যাব লাগে। এই আছিল শ্যামৰ দৰ্শন। 2 নং সূৰা আল বাকাৰাৰ 183 আৰু 184 নং আয়াতে আমাক তেনেধৰণেই কৈছে। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি আহক ইনশাআল্লাহ পৰৱৰ্তী আমি 185 নং আয়াতৰ মাজলৈ যাওঁ। আমি এটি কথা সদায় মনত ৰাখিব লাগিব যে প্ৰিয় দৰ্শকবৃন্দ, কোনোবাই যদি কোৰআন মজিদক ধৰ্মীয় গ্ৰন্থ বুলি নিজৰ বিবেকত ভৰাই ৰাখে, তেন্তে কোৰআনৰ মূল দৰ্শন কোনেও বুজি নাপাব। আমি মুখেৰে কৈ থাকিলে নহ'ব যে কোৰআন এখন সাৰ্বজনীন কিতাপ, সমগ্ৰ মানুহৰ পথৰ নিৰ্দেশনা হিচাপে আল্লাহে প্ৰেৰণ কৰিছে। গতিকে কোনো এক বিশেষ মুষ্টিমেয় ধৰ্মাৱলম্বী লোকে ইয়াক নিজৰ ভিতৰতে ৰাখি ইয়াক ধৰ্মীয় গ্ৰন্থ হিচাপে যদি ইয়াক বিবেচনা কৰে, তেন্তে কোৰআন মজিদৰ মূল দৰ্শন কেতিয়াও বুজি নাপায়। আশা কৰোঁ এই কথা বতৰাসমূহ বিবেকবান লোকসকলে তেওঁলোকৰ বিবেকক প্ৰাধান্য দিয়ক, কোৰআন মজিদৰ মাজলৈ সোমাই আহক। যি কি নহওক, আহক আমাৰ আজিৰ চৰ্চা প্ৰসংগৰ লগত সংগতি ৰাখি আমি 2 নং সূৰা আল বাকাৰাৰ 185 নং আয়াতে সেই শ্যাম সন্দৰ্ভৰ প্ৰসংগত আমাক কি কৈছে সেই দিশটোলৈ আমি আগবাঢ়ি যাওঁ। বিসমিল্লাহ আর ৰহমান আর ৰাহিম। 185 নং আয়াতত কৈছে যে শাহৰু ৰমজান আল্লাজি উনজিলা ফিহি আল কুৰআন। গতিকে আমি প্ৰসংগ এৰি দিব নালাগিব। আমি কনটেক্সট যদি এৰি মাজৰ পৰা এটি আয়াত পিক কৰোঁ, তেন্তে ইয়াৰ আমি কোনো ধৰণৰ অৰ্থ আমি
মূল দৰ্শন আমি ধৰিবই নোৱাৰিম। আৰু এটি দিশ আপোনালোকে সদায় মন কৰিব, কুৰাণ মজিদ হৈছে এনচিয়েণ্ট এখন কিতাপ, পুৰণা কিতাপ। গতিকে ইয়াৰ ভাষা আমি সদায় কৈ আছোঁ ক্লাছিকেল এৰেবিকত আছে। গতিকে ক্লাছিকেল এৰেবিক অধ্যয়নত আমি যাব লাগিব। অনুবাদবোৰ কিন্তু মডাৰ্ণ এৰেবিকত কৰি আছে। উদাহৰণস্বৰূপে 185 নং আয়াতত কৈছে শ্বাহৰু ৰমদানা। ইয়াত শ্বাহৰ শব্দক লৈছে মাহ মডাৰ্ণ এৰেবিকে, আৰু ৰমদানক এটি ইছলামিক মাহৰ নাম হিচাপে লৈছে। প্ৰিয় দৰ্শকবৃন্দ, কুৰাণ মজিদ যেহেতু সমগ্ৰ মানৱ জাতিৰ বাবে আহিছে, গতিকে কোনো এক বিশেষ লোকক তেওঁলোকে ব্যৱহাৰ কৰা 12 মাহৰ নাম আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত নকয়। অৰ্থাৎ এই ৰমজান আমি সাধাৰণভাৱে যে বুজি থাকোঁ যে ৰমজান এটি ইছলামিক মাহ, এই গোটেই আমাৰ হিজৰি কেলেণ্ডাৰ আল্লাহৰ তৰফৰ পৰা অহা নাই। হিজৰি কেলেণ্ডাৰ আমাৰ মানুহে সৃষ্টি কৰিছে আৰু আল্লাহৰ কিতাপ আল্লাহৰ তৰফৰ পৰা আহিছে। এই কথা বতৰাবোৰ আমাৰ আলোচনাৰ মাজলৈ আনিব লাগিব। মডাৰ্ণ এৰেবিকে শ্বাহৰ শব্দই মাহ বুজাইছে। আমিও কওঁ যে শ্বাহৰ শব্দৰ এটি অন্যতম অৰ্থ একৰ্ডিং টু দ্য মডাৰ্ণ এৰেবিক ই মান্থ হয়, নহয় বুলি কোৱা নাই। কিন্তু ইয়াৰ বিষয়বস্তুক লৈ যেতিয়া আমি গভীৰতালৈ যাম, ক্লাছিকেল এৰেবিক যেতিয়া অধ্যয়ন কৰিম, তেতিয়া শ্বাহৰ শব্দৰ এক অন্যতম অৰ্থ হৈছে মেনিফেষ্টেশ্যন, মেনিফেষ্ট হোৱা, মাইণ্ডত নতুন কথাৰ উদয় হোৱাক শ্বাহৰ বুলি কয়। ইয়াৰ পৰাই মাছহুৰ বিখ্যাত শব্দবোৰ আহিছে। মাছহুৰ হৈছে শ্বাহৰৰ এটি অন্যতম ডেৰিভেটিভ। দ্বিতীয়তে ৰমজান শব্দটি আমি কুৰাণ মজিদত এবাৰেই ব্যৱহাৰ কৰিছে, সেইবাবে আমি ইয়াক এটি মাহৰ নাম বুলি কোৱাৰ লগে লগে আমি ইয়াক এটি ৰমজান এটি মাহ হিচাপে লৈ আহিছোঁ। কিন্তু ৰমজান শব্দটো আমি অধ্যয়ন কৰিব লাগিব। ইয়াৰ ৰুট ৱৰ্ড হৈছে ৰা মিম দ্বাৰ। ইয়াৰ এই ৰমজান শব্দই আমি যদি ক্লাছিকেল এৰেবিকৰ লগাত চাওঁ, ডিক্সনেৰী চাওঁ, তেন্তে বুজায় ইণ্টেন্স হিট, প্ৰখৰ গৰমটোক বুজায়। ইয়াক ইণ্টাৰপ্ৰেট কৰিছে এনেধৰণৰ বাৰ্নিং অফ চিনছ, যে এনেধৰণৰ প্ৰখৰ ৰ'দত আমাৰ পাপসমূহ একেবাৰে পুৰি যায়, নোহোৱা হৈ যায়। আন এটি ইণ্টাৰপ্ৰিটেশ্যন কৰিছে এনেধৰণৰ যে ইণ্টেন্স হিট অফ স্পিৰিচুৱেল পিউৰিফিকেশ্যন, আধ্যাত্মিকভাৱে পৰিশুদ্ধ হোৱাটোকো এই ৰমজান শব্দৰ এক অন্যতম ইণ্টাৰপ্ৰিটেশ্যন। শাব্দিক দিশৰ পৰা ৰমজান শব্দই ইণ্টেন্স হিট বা প্ৰখৰ তাপক বুজাই আছে। গতিকে এই কথা বতৰাসমূহ নিশ্চিতভাৱে আপোনালোকৰ একেবাৰে এক নতুন যেন লগাটো স্বাভাৱিক। সেইবাবে আমি কৈছোঁ যে আপোনালোকে অধ্যয়নৰ মাজলৈ যাওক। ৰমজান শব্দই এনেধৰণৰ অৰ্থ কৰিছেনে নাই সেই দিশটো আপোনালোকে নিজে বিবেকেৰে চিন্তা চৰ্চা কৰক, অধ্যয়ন কৰক। যি কি নহওক, গতিকে 185 নং আয়াতত কৈছে শ্বাহৰু ৰমজানা। এতিয়া প্ৰখৰ তাপটো ক'ৰ পৰা আহে? প্ৰখৰ তাপ আহে সূৰ্যৰ পৰা। এইবোৰ চব থিঅ'ফেনিকেলি আমি চাব লাগিব। সূৰ্যই যি আমাক পোহৰ দিয়ে সেইটো হৈছে নূৰ, অৰ্থাৎ তাতেই নলেজ আছে। আল্লাহে সূৰ্যৰ পোহৰক নূৰ বুলি কোৱাৰ দিশটো আমি থিঅ'ফেনিকেলি আমি বুজিব লাগিব। তাতে জ্ঞান আছে। গতিকে শ্বাহৰু ৰমজানা যে এনেধৰণৰ এক প্ৰখৰ, এক শীতৰ সময়ৰ যি মেনিফেষ্টেশ্যন, যি নতুন উদয়, হয় আল্লাজি, ছিংগুলাৰত আছে, ৰিলেটিভ প্ৰনাউন। আল্লাজিয়ে শ্বাহৰু ৰমজানক বুজাইছে যে একদম প্ৰখৰ গৰমৰ এক নতুন মেনিফেষ্টেশ্যন, অৰ্থাৎ জ্ঞান আহিছে। আল্লাজি উনজিলা ফিহি, এনেধৰণৰ এক প্ৰখৰ গৰম। আমি পুনৰ কৈছোঁ, প্ৰখৰ গৰমটো আমি থিঅ'ফেনিকেলি বুজিব লাগিব যে আল্লাহৰ নলেজ, নূৰ আহিছে। গতিকে সেই তেনে এক অৱস্থাত উনজিলা ফিহি,
স্পষ্ট হয় নাজালাৰ এটি অন্যতম অৰ্থ হৈছে স্পষ্ট হোৱা নামি অহা ডিসেন্ড কৰা ইত্যাদি অৰ্থ প্ৰকাশ কৰিছে নাজালা গতিকে এনে ধৰণৰ এক পিউৰিফিকেশ্যনৰ যি স্পিৰিচুৱেল পিউৰিফিকেশ্যনৰ যি এক প্ৰখৰ হিতৰ কথা কৈ আছে সেই সময়টোত কি হয় যে উনজিলা ফিহি সেই সময়টোৰ মাজত নাজিল হয় আল কুৰাণ কুৰাণ নাজিল হয় এতিয়া এই কুৰাণ আমি গভীৰতালৈ বুজিব লাগিব প্ৰিয় দৰ্শকবৃন্দ আমি 114টা সূৰাৰ কুৰাণকে যদি আমি খামুচি ধৰোঁ তেন্তে আমি ইয়াৰ মূল দৰ্শন আমি বুজিব নোৱাৰিম বিষয়বস্তুৰ প্ৰসংগ চলি আছে কি যে যিকোনো এটি বিষয় যেতিয়া মাইণ্ডৰ মাজত খেলিমেলি হৈ থাকে তাত আমি শ্যাম কৰিব লাগে ইমিডিয়েট ৰিয়েক্ট কৰিব নালাগে জ্ঞানৰ আমি সফৰত থকাৰ দিকটো ইতিমধ্যে আহিছে 184ত গতিকে এনে ধৰণে যিসকলে কৰিব তেওঁলোকৰ ওচৰত কুৰাণ নাজিল হয় এই কুৰাণ কি লগে লগে কৈছে আল হুদা হুদা হৈছে পথৰ নিৰ্দেশনা যি বিষয়বস্তুৰ ওপৰত তেওঁ লাগি আছে চিন্তা চৰ্চা কৰি আছে আল্লাহৰ তৰফৰ পৰা পথৰ নিৰ্দেশনা আহিব যে সিদ্ধান্তটো কেনে ধৰণে যাব লাগিব ওয়া আল কুৰাণ হুদান লিন্নাস মন কৰিব কাৰ বাবে আহে নাছৰ বাবে নাছ শব্দই কি বুজায় যিসকলে চিন্তা কৰা লোক সেই সেন্সটোৰ লোকসকলক নাছ কয় আমি বহুবাৰ কৈছোঁ এই দিশবোৰ আপোনালোকে লগাতত চাওক গতিকে এনে ধৰণৰ কি কৰিম কি নকৰিম ইত্যাদি জ্ঞানৰ দৃষ্টিভংগীৰে যিসকল লোকে এনে ধৰণৰ প্ৰব্লেমৰ টাইমত চিন্তা চৰ্চা কৰি থাকিব তেনে লোকসকলৰ বাবে আল্লাহে পথৰ নিৰ্দেশনা প্ৰেৰণ কৰিব নাজিল কৰিব লিন্নাস এনে ধৰণৰ চিন্তা কৰা মানুহৰ বাবে ওয়া বাইয়িনাতিন বাইয়িনাত হ'ব অৰ্থাৎ এই যে পথৰ নিৰ্দেশনা পঠোৱাৰ কথা হৈছে হি বাইয়িনাত একেবাৰে স্পষ্ট হৈ থাকিব মিনাল হুদা পথৰ নিৰ্দেশনাৰ পৰা এনে ধৰণৰ নহয় যে এটি গাইডলাইন্স দি দিছে কিন্তু গাইডলাইন্স আমি বুজি পোৱা নাই এনে নহয় এই গাইডলাইন্স দিব গাইডলাইন্স লগে লগে আল্লাহে একেবাৰে বাইয়িনাত কৰি দিব ক্লিয়াৰ কৰি দিব ওয়া আল ফুৰকান আৰু আল ফুৰকান ফুৰকান মানে কি সত্য আৰু মিথ্যাৰ পাৰ্থক্যকাৰী গতিকে নিজে যি বিষয়বস্তুক লৈ চিন্তা চৰ্চা কৰি আছে সিদ্ধান্তৰ ক্ষেত্ৰত কোনটো সত্য বা সঠিক সিদ্ধান্ত হ'ব আৰু কোনটো বেঠিক সিদ্ধান্ত হ'ব এই হৈছে ফুৰকান গতিকে এনে ধৰণৰ শ্যাম কৰি যিসকলে জ্ঞানৰ চৰ্চাত থাকিব তেওঁলোকৰ প্ৰতি আল কুৰাণ নাজিল হয় এই আল কুৰাণ হৈছে হুদান গাইডলাইন্স একেবাৰে স্পষ্ট থাকিব ওয়া আল ফুৰকান আৰু ফুৰকান অৰ্থাৎ মনৰ ভিতৰত চলি থকা পজিটিভ নেগেটিভৰ মাজত কোনটো প্ৰকৃততে নেগেটিভ আৰু কোনটো প্ৰকৃততে পজিটিভ একেবাৰে বাইয়িনাত কৰি দিব দ্যাট ইজ দ্য ফুৰকান ফামান চাহিদা মিনকুম আশ্বাহৰু আমি খুব গভীৰতালৈ যাব লাগিব ফামান চাহিদা আমাৰ যিসকলে ট্ৰেডিশ্যনেল অনুবাদকাৰীসকলে লিখিছে যিয়ে এনে ধৰণৰ মাহ পাব এই ৰমজান মাহ কোনে নাপায় ইয়াত কোনো ধৰ্মীয় কথা নহয় ৰমজান মাহটো পৃথিৱীৰ সকলো মানুহে পাব গতিকে ইয়াত আকৌ আল্লাহে যিসকলে এই মাহ পাব এনে ধৰণৰ কথাৰ কিবা প্ৰাসংগিকতা নাথাকে বিষয়বস্তুৰ প্ৰসংগ যি চলি আছে যে ফুৰকান নাজিল হৈছে কুৰাণ নাজিল হৈ আছে হুদান নাজিল হৈ আছে গতিকে ফামান চাহিদা মিনকুম গতিকে তোমালোকৰ মাজত ফা গতিকে মান যিয়ে চাহিদা এক্সপিৰিয়েঞ্চ কৰিব যিসকলে অনুভৱ কৰিব যিসকলে বুজিব পাৰিব মিনকুম তোমালোকৰ মাজৰ পৰা আশ্বাহৰু সেই মেনিফেষ্টেশ্যন কি উদয় হৈছে ব্ৰেইনত সেই কথাটো যিসকলে এক্সপিৰিয়েঞ্চ কৰিব কাৰণ তেওঁ চিন্তা কৰি থকা লোকে লিন্নাছৰ বাবে তেওঁলোকৰ ভিতৰত যিসকলে এক্সপিৰিয়েঞ্চ কৰিব যে আল্লাহৰ এই এতিয়া কুৰাণ ফুৰকান নাজিল হৈ আছে আল্লাহৰ ডিচিশ্যন আহিছে সিদ্ধান্ত আহিছে এই কথাটো যোনে এক্সপিৰিয়েঞ্চ কৰিব অনুভৱ কৰিব তোমালোকৰ মাজৰ পৰা
ফাল ইয়াছুম হু, গতিকে তেওঁ আৰু ধৈৰ্য ধৰক। আল্লাহৰ এতিয়া গাইডলাইনছ আহিছে, এতিয়া হেতা ওপৰা কৰাৰ কোনো কাৰণ নাই। ফাল ইয়াছুম হু, গতিকে এনেধৰণৰ যিটো এক্সপিৰিয়েঞ্চ কৰিছে তাত তোমালোকে নীৰৱ হৈ যোৱা, শান্ত হৈ যোৱা, খামোচ হৈ যোৱা, ৰৈ যোৱা, কি আল্লাহৰ তৰফৰ পৰা আহিছে তাক এক্সপিৰিয়েঞ্চ কৰা। ফাল ইয়াছুম হু ৱামান কানা মাৰিদান, আৰু যিসকলে হ'ব মাৰিদান, আমি কৈছোঁ ইতিমধ্যে মাৰিদান শব্দৰ দ্বাৰা কোনো শাৰীৰিক বেমাৰ বুজোৱা নাই। যিসকলে প্ৰকৃততে জ্ঞানৰ লেকিং থাকিব, সকলো মানুহেতো সমানে চিন্তা কৰিব নোৱাৰিব, সমানে জ্ঞান নাথাকে, এই কথাবোৰ একেবাৰে স্বাভাৱিক কথা। গতিকে আমাৰ সমাজত যিসকল লোকে এনেধৰণৰ প্ৰব্লেমৰ মাজত তেওঁলোকৰ জ্ঞানৰ দুৰ্বলতাৰ বাবে যিসকল প্ৰকৃততে মাৰিদ হৈ থাকিব, অথবা আলা চাফাৰিন, অথবা চাফাৰিন, এতিয়াও তেওঁ সেই জ্ঞানৰ সফৰত আছে, বিষয়বস্তুক লৈ যিসকলে চিন্তা কৰি আছে, তেনে অৱস্থাত যেতিয়া আল কোৰাণ আল ফুৰকান নাজিল হৈ আছে তেতিয়াও খামোচ হ'বলৈ কৈছে, হেতা ওপৰা কৰিবলৈ মানা কৰিছে। আৰু চাফাৰিন ফাইদ্দাতুন মিন আয়ামিন উখৰা, গতিকে যিসকলে এতিয়াও ধৰিব পৰা নাই, মাৰিদ হৈ আছে, জ্ঞানৰ অভাৱৰ কাৰণে বা সফৰত আছে, তেওঁলোকক আল্লাহে কৈছে ফাইদ্দাতুন, তেওঁলোকে সেল্ফ এনালাইচিছ কৰক, মিন আয়ামিন উখৰা, আৰু এক্সটেণ্ডেড পিৰিয়ডলৈকে, যিহেতু তেওঁলোক মাৰিদ, তেওঁলোকে ইমান জ্ঞানত নাই, তেওঁলোকক কৈছে যে তোমালোকে এতিয়াও খামোচ হোৱা, খামোচ হৈ আৰু চিন্তা কৰা, আৰু দীঘলীয়া সময়লৈকে। ইউৰিদুল্লাহু, আল্লাহে বিচাৰে, ইচ্ছা কৰে, বিকুমুল ইউছৰা, আল্লাহে তোমালোকৰ সৈতে বিষয়বস্তুবোৰ সহজ কৰিব বিচাৰে। ৱালা ইউৰিদু বিকুম আল উছৰা, আৰু আল্লাহে কেতিয়াও নিবিচাৰে যে তোমালোকৰ কঠিন হওক বিষয়বস্তুবোৰ, তোমালোকৰ প্ৰত্যেকটো প্ৰব্লেম আল্লাহে ছল্ভ কৰিব বিচাৰে, সহজ কৰি দিব বিচাৰে, কঠিন কৰি দিব নিবিচাৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, চাওক, আমি যদি ট্ৰেডিশ্যনেল অনুবাদত যিটো ফাষ্টিঙৰ ৰোজা যদি লওঁ, তেন্তে যিসকলে নৰ্মেলি AC ৰুমত বা ঘৰৰ ভিতৰত খুব সুন্দৰকৈ নিজৰ কাম বন কমাই লৈ তেওঁলোকে নামাজ তোলাজ পঢ়ি কোৰাণ তিলাৱত কৰি থাকিব, তেওঁলোকৰ বাবে অসুবিধা নাই। এক শ্ৰেণীৰ মানুহ আছে যিসকলে প্ৰখৰ ৰ'দত হাল বাবলগীয়া হয়, যিসকলে প্ৰখৰ ৰ'দত ট্ৰাকৰ পৰা চিমেণ্ট আনলোড কৰিব লগা হয়, যিসকল লোকে প্ৰখৰ ৰ'দত ঠেলা চলাই মাল কঢ়িয়াব লগা হয়। যদি ফাষ্টিঙত থাকে, যদি ৰোজাত থাকে, সেই লোকসকলৰ কষ্ট হ'বনে নহ'ব এবাৰ চিন্তা কৰক। আল্লাহে কৈছে যে তোমালোকক মই কেতিয়াও সহজ বিচাৰোঁ, তোমালোকৰ কষ্টটো নিবিচাৰোঁ। গতিকে আমি বিষয়বস্তুবোৰ আমাৰ বিবেচনাৰ আওতালৈ আনিব লাগিব। প্ৰসংগ চলি আছে যে শ্যাম অৰ্থাৎ খামোচ হৈ যোৱা, তোমালোকে ৰিয়েক্ট নকৰিবা, আহিব আল্লাহৰ গাইডেন্স আহিব, তোমালোকে ৱেইট কৰা। ৱালা ইউৰিদু বিকুমুল আল উছৰা ৱালি তুকমিলু আল ইদ্দাতা, আৰু লি তুকমিলু, তোমালোকে পূৰ্ণ কৰিবৰ বাবে, আল ইদ্দাতা, তোমালোকৰ যি সেল্ফ এনালাইচিছ, সেই এনালাইচিছটো পূৰ্ণ কৰিবৰ কাৰণে আল্লাহে টাইম এক্সটেণ্ডৰ প্ৰভিজন দিছে। কিয়নো আল্লাহে তোমালোকক কষ্ট দিব নিবিচাৰে, তোমালোকৰ বিষয়বোৰ সহজ কৰিব বিচাৰে। ৱালি তুকমিলু আল ইদ্দাতা, তোমালোকৰ এই সেল্ফ এনালাইচিছটো পূৰ্ণ কৰিবৰ বাবে আল্লাহে সাফিচিয়েণ্ট টাইম দিয়ে। ৱালি তুকাব্বিৰুল্লাহ আলা মা হাদাকুম, আৰু কিহৰ বাবে? তুকাব্বিৰুল্লাহ, আল্লাহৰ যে মহত্ব, এই যে বিপদত চিন্তা কৰিব নোৱাৰা এটি বিষয়ক লৈ তেওঁ যেতিয়া ধৈৰ্যটো বহুত দৰকাৰ, কিন্তু বৰ সহজ কথা নহয়। শ্যাম আমি যি প্ৰসংগ চলাই আহি আছোঁ প্ৰিয় দৰ্শকবৃন্দ, বাস্তৱিকতাত ইমান সহজ বিষয় নহয় শ্যাম পালন কৰা, কিন্তু আমি ফাষ্টিঙত থকাটো এটি কমন ফেক্টৰ।
কেৱল যে ইছলাম ধৰ্মীয় লোকসকলে যে ফাষ্টিঙত থাকে এনে নহয়, পৃথিৱীৰ বহুতো ধৰ্মাৱলম্বী লোকে ফাষ্টিং পালন কৰে। কিন্তু প্ৰসংগত যি শ্যামৰ কথা কৈছে যে তোমাক কোনোবাই এটেক কৰি দিলে তুমি তাক ইমিডিয়েটলি তাক ৰিয়েক্ট নকৰিবা, শ্যাম কৰা, তুমি ধৈৰ্য ধৰা। এইটো ইমান সহজ নহয়। বিষয়বস্তুবোৰ আমি গভীৰতালৈ যাব লাগিব, আমি ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য সেইকাৰণে আল্লাহে বহুত এক গুৰুত্ব দিছে কোৰাণ মজিদত। ধৈৰ্য ধৰি আমি যদি তাক সঠিকভাৱে চিন্তা চৰ্চা কৰোঁ, আল্লাহে আমাক পথৰ নিৰ্দেশনা দি দিব কি কৰিব লাগিব কি নহয়। তাৰ পাছতে যিসকলে জ্ঞানৰ কমজুৰি থাকিব, জ্ঞানৰ সফৰত থাকিব, তেওঁলোকক কৈছে তোমালোকৰ এই সেল্ফ এনালাইসিস আৰু তোমালোকে এক্সটেণ্ড কৰি লোৱা, যাতে তোমালোকৰ সেল্ফ এনালাইসিসটো তোমালোকে পূৰ্ণ কৰিব পাৰা, আধাতে নহয়, আৰু যাতে আল্লাহৰ মহত্বৰ বিষয়ে তোমালোকে অনুভৱ কৰা, ঘোষণা কৰিব পাৰা, মা হাদাকুম, যি তোমালোকক পথ দেখুৱাইছে, ওয়া লাআল্লাকুম তাশকুৰুন, আৰু যাতে তোমালোকে কৃতজ্ঞ হোৱা। আল্লাহৰ এই সিদ্ধান্ত, আল্লাহৰ সিদ্ধান্ত অনুসৰি যদি আমি কৰ্ম কৰোঁ, আমাৰ কেতিয়াও বিপদ নহয়, আমাৰ কেতিয়াও ভুল নহয়। আৰু যেতিয়া আমি গম পাম যে আল্লাহৰ এই সিদ্ধান্তটো মই গ্ৰহণ কৰি এইমতে কৰাৰ বাবে মোৰ কোনো প্ৰব্লেম নহ'লে, সকলোবোৰ সমস্যা মোৰ সমাধান হৈ গ'ল, তেতিয়া আল্লাহৰ ওচৰত আমি কৃতজ্ঞ হ'বই লাগিব। গতিকে ৰমজানৰ বিষয়টো প্ৰকৃততে তেনেধৰণৰ বিষয়। আমি পুনৰ আহ্বান জনাম, প্ৰিয় দৰ্শকবৃন্দ, বিবেকবান শিক্ষিত লোকসকলে ইয়াৰ ভিতৰলৈ সোমাওক। ইয়াৰ পৰৱৰ্তী আয়াতত কৈছে যে ওয়াইজা সালাকা ইবাদি, আল্লাহৰ ভাষাশৈলী বহুত ওপৰৰ। আমি প্ৰসংগ এৰি দিব নালাগিব, কণ্টেক্সট এৰি দিব নালাগিব, কণ্টেণ্ট এৰি দিব নালাগিব, তেতিয়াহে আমি ইয়াৰ মূল বাৰ্তা বুজি পাম। ইয়াত কৈছে ওয়াইজা সালাকা ইবাদি, মোৰ আব্দে, মোৰ আব্দ কোন? ভিতৰৰ নফস। কাৰণ আমি যে খামোশ হৈ গৈছোঁ, শ্যাম যে আমি পালন কৰিছোঁ, আমাৰ নফসটোক আমি কণ্ট্ৰল কৰিছোঁ। আমাৰ শৰীৰ কণ্ট্ৰল কৰাৰ কথা নহয়, নফসটো আমাৰ বিবেকক আমি কণ্ট্ৰল কৰিছোঁ কাৰণে আমি ৰৈ যাব পাৰিছোঁ, শ্যাম কৰিব পাৰিছোঁ। গতিকে ইবাদি, এই যি আমি যে শ্যাম কৰিলোঁ আমাৰ নফসটো, সেই নফসটোক ইবাদি বুলি কৈ আছে। ইয়াত কৈছে ওয়াইজা সালাকা ইবাদি, যেতিয়া তোমাক মোৰ আব্দে, মোৰ গোলামে যেতিয়া তোমাক সোধে, আল্লাহৰ ভাষাশৈলী বুজিব লাগিব। আন্নি, আল্লাহে কৈছে মোৰ বিষয়ে যেতিয়া সোধে, ফাইন্নি কাৰিবুন, গতিকে তুমি কৈ দিয়া নিশ্চয় মই একেবাৰে ওচৰত আছোঁ। উজিবু দাৱাতা দাই, আল্লাহে কৈছে উজিবু, যে মই জবাব দিওঁ। দাৱাতা দাই, দাই মানে আহ্বানকাৰী, আহ্বানকাৰীৰ দুৱাক, দুৱা মানে কি? আহ্বান কৰা। যেতিয়া আহ্বানকাৰীয়ে মোক যেতিয়া দুৱা কৰে, অৰ্থাৎ আহ্বান কৰে, ইয়াৰ পৰা আমি বুজিব লাগিব বিষয়বস্তু মাইণ্ডত খেলি মেলি হৈ আছে, আল্লাহৰ ওচৰত বিচাৰিব লাগিব, আল্লাহ তুমি মোক ৰাস্তা দিয়া। সেই কথাটো ইয়াত বুজাই আছে। আল্লাহে কৈছে যে উজিবু দাৱাতা দাই, যে মই জবাব দিওঁ, যিকোনো আহ্বানকাৰীৰ আহ্বানক মই জবাব দিওঁ। ইজা দান, যেতিয়া আহ্বান কৰে, যেতিয়া মাতে। দুৱা বুলি কোৱাৰ লগে লগে আমি আমাৰ নিজৰ বেনিফিটটো বুজি থাকোঁ। ইজনে সিজনক যে কওঁ দুৱা কৰিব, মই আমুকলৈ গৈছোঁ যাতে মোৰ কোনো বিপদ নহয়। দুৱা শব্দ অৰ্থাৎ আল্লাহক আহ্বান কৰা, মাতাক দুৱা বুলি কয়। যি মাতিব তাক দাই বুলি কয়। এই কথা বতৰাবোৰ আমি বুজিব লাগিব। গতিকে আল্লাহে কৈছে, মোৰ নফসটোৰ কথা কৈছে, যিহেতু নফসে শ্যাম পালন কৰিছে, গতিকে কৈছে মোৰ গোলামে, মোৰ আব্দে যেতিয়া তোমাক মোৰ বিষয়ে সুধিব, তুমি কৈ দিয়া মই একেবাৰে ওচৰত থাকোঁ। যেতিয়াই মোক কোনোবাই মাতিব মই তাৰ জবাব দিওঁ। মাতিব মানে কি? এই যে বিপদ চলি আছে ব্ৰেইনৰ মাজত, আল্লাহৰ পৰা ৰাস্তা বিচাৰিব লাগিব। ফাল ইয়াস্তাজিবু লি, আল্লাহে কৈছে গতিকে মই যিহেতু জবাব দিওঁ,
গতিকে মোকো তোমালোকে জবাব দিয়া তোমালোকৰ দোৱা মই শুনিছোঁ তোমালোকৰ আহ্বান মই শুনিছোঁ মই জবাব দিছোঁ গতিকে মোকো তোমালোকে ৰিয়েক্ট কৰা ৱাল ইউমিনু বি আৰু মোৰ ওপৰত আল্লাহে কৈছে মোৰ ওপৰত তোমালোকে বিশ্বাস আনা অৰ্থাৎ আল্লাহে কুৰাণ ফুৰকান নাজিল কৰিছে তাৰ ওপৰত বিশ্বাস আনিবলৈ কৈছে যেটো আল্লাহৰ পৰা হিদায়ত আহিছে গতিকে ইয়াক গ্ৰহণ কৰা আৰু মোৰ ওপৰত বিশ্বাস আনা লাআল্লাহুম ইয়াৰসুদুন আল্লাহে কৈছে যাতে সিহঁতক ইয়াৰসুদুন ৰাসাদা ৰচিদ অৰ্থাৎ একেবাৰে সঠিক পথত যাতে মই সিহঁতক চলাব পাৰোঁ সঠিক পথত আল্লাহে চলাবলৈ হ'লে আল্লাহক যেতিয়া দোৱা কৰা যায় আহ্বান কৰা যায় আল্লাহৰ যেতিয়া সহায় বিচৰা যায় আল্লাহে যেতিয়া কুৰাণ ফুৰকান নাজিল কৰিব তাক আমি খুব মনোযোগেৰে আমি আল্লাহৰ কথাৰ ওপৰত বিশ্বাস আনিব লাগিব আল্লাহৰ কথাক জবাব দিয়াৰ অৰ্থ হৈছে যে আল্লাহৰ কথাক ৰিয়েক্ট কৰিব লাগিব আৰু সেই অনুসৰি আমাৰ ব্ৰেইনত চলা খেলিমেলিৰ আমি ডিচিশ্যন ল'ব লাগিব গতিকে প্ৰিয় দৰ্শকবৃন্দ ইয়াৰ পৰৱৰ্তী 187 নং আয়াতটি কিছু যেহেতু দীঘলীয়া আছে সময় আমাক অনুমতি দিয়া নাই আমি বাধ্য হলো আমাৰ এই চৰ্চাৰ আমি তৃতীয়টি খণ্ডৰ মাজলৈ আমি নিব লাগিব প্ৰসংগ আপোনালোকে এৰি নিদিব ইতিমধ্যে যি দুটা পৰ্বত এটি জেনেৰেল ডিসকাশন আনিলো সেই জেনেৰেল ডিসকাশন সমগ্ৰ মানৱ জাতিৰ বাবে আল্লাহে কৈ আছে ইয়াৰ মৰেল হৈছে ইতিমধ্যে আমি যি দুটা পৰ্ব চৰ্চা কৰিলো ইয়াৰ মৰেল হৈছে যে যিকোনো এটি কৰ্মৰ তোমালোকে ইমিডিয়েট ৰিয়েক্ট নকৰিবা তোমালোকে সাইলেন্ট হৈ যোৱা তোমালোকে চিন্তা চৰ্চা কৰা আল্লাহৰ ওচৰত তোমালোকে দোৱা কৰা আল্লাহে তোমালোকক পথ দেখুৱাব ইমিডিয়েট ৰিয়েক্ট নকৰি সিয়ান কৰিবলৈ কৈছে খামোশ হৈ যাবলৈ কৈছে ইনশাআল্লাহ ইয়াৰ পাছৰ আমি এই 187 আমি ইতিমধ্যে এবাৰ পঢ়িছো তথাপিও প্ৰসংগ যেহেতু আহিছে আৰু প্ৰসংগৰ ডিমান্ড আছে 187ক যদি আমি ক্লিয়াৰ নকৰো তেন্তে আমাৰ এই গোটেই যি চৰ্চা আসলতে পূৰ্ণ নহব ইয়াক ট্ৰেডিশনেল অনুবাদে ধৰ্মীয় দিশত জোৰ জবস্তি বিভিন্ন ধৰণৰ কথাৰে ইয়াক অনুবাদ কৰিছে ইনশাআল্লাহ ইয়াৰ যি প্ৰকৃত মাফহুম আছে ইয়াৰ যি প্ৰকৃত মৰেল আছে সেই দিশটোলৈ আমি ইনশাআল্লাহ পৰৱৰ্তী তৃতীয়টি খণ্ডত আপোনালোকৰ মাজলৈ আহিম অপেক্ষা কৰক পৰৱৰ্তী তৃতীয় খণ্ডৰ মাজলৈ পুনৰ আহ্বান জনাইছো আমাৰ কথাক অন্ধভাৱে অনুসৰণ নকৰি পঢ়া শুনাৰ মাজলৈ আহক আৰু ইয়াৰ বিষয়বস্তুসমূহ আপোনালোকৰ বিবেচনাক প্ৰাধান্য দিয়ক আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন রাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ সালামুন আলাইকুম